যিসকল কেণ্ডিডেট নৱেম্বৰ মাহৰ 29 তাৰিখে ৱাইল্ড দুলীয়াজান জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স পৰীক্ষা দিব সেইসকল কেণ্ডিডেটৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কাৰণ এই ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট কথা জনাম ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে কেণ্ডিডেটৰ কোভিড-19 প্ৰটোকল মানি চলিব লাগিব। লগতে কেণ্ডিডেটৰ বাধ্যতামূলক হ'ল মুখত লগোৱা মাস্ক লৈ যাব লাগিব। তাৰ পিছত হ'ল এডমিট কাৰ্ড লৈ যাব লাগিব। এন্ট্ৰেন্স পৰীক্ষাৰ যেটো এডমিট কাৰ্ড আহিছে সেই এডমিট কাৰ্ড লৈ যাব লাগিব। তাৰ পিছত হ'ল ব্লেক বল পেন লৈ যাব লাগিব। কলা চিয়াহীৰ ডট পেন লৈ যাব লাগিব। তাৰ পিছত হ'ল এক্সামৰ যেটো চেণ্টাৰ পৰীক্ষাৰ যেটো চেণ্টাৰ সেই চেণ্টাৰত 30 মিনিট আগতে যাই পাব লাগিব উল্লেখ কৰিছে। তাৰ পিছত মোবাইল ঘড়ী ক্যালকুলেটৰ এনি আদাৰ্স ইলেক্ট্ৰনিক ডিভাইস লৈ যাব নোৱাৰিব। তাৰ পিছত হ'ল এনসাৰ শিট যেটো ওমাৰ এনসাৰ শিট দিব সেইটো ৰিপ্লেসমেন্ট নকৰে। ওমাৰ শিট ফিল আপ কৰোতে ভালকৈ ফিল আপ কৰিব লাগিব। তাৰ পিছত হ'ল ফুল সিগনেচাৰ দিব লাগিব। যেতিয়া এটেন্ডেন্স লব আহিব পৰীক্ষাৰ সময়ত তেতিয়া কেণ্ডিডেটৰ এটেন্ডেন্স যেটো শিট আছে তাতে সহি দিব লাগিব ফুল সিগনেচাৰ দিব লাগিব বুলি উল্লেখ কৰিছে। তাৰ পিছত ওমাৰ এনসাৰ শিট তাৰ পিছত হ'ল কোৱেশ্চন বুকলেটত ফুল সিগনেচাৰ দিব লাগিব। তাৰ পিছত হ'ল কেণ্ডিডেটৰ যেতিয়া কমপ্লিট হ'ব পৰীক্ষা তেতিয়া কেণ্ডিডেটৰ কাম কৰিব লাগিব সাবমিট কৰিব লাগিব কোৱেশ্চন বুকলেট আৰু হ'ল ওমাৰ এনসাৰ শিট জমা দিব লাগিব। এইখিনি আছিল ইম্পৰ্টেণ্ট পইণ্ট। যদি কেণ্ডিডেট নিজে নিজে চেক কৰিব বিচাৰিছে তেতিয়াহ'লে কাম কৰিব পাৰে। যেটো এডমিট কাৰ্ড ডাউনলোড কৰিছে সেই এডমিট কাৰ্ডৰ তলত গোটেই ডিটেইলছ লিখা আছে সেইখিনি তথ্য ভালকৈ এবাৰ চালেই হ'ল।